চাপৰত বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড। বিলাসীপাৰা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ৰাকেশ নাগ জড়িত চুৰি কাৰ্যত। গোলাঘাট জিলাৰ পৰা চুৰি হোৱা শতাধিক বিলাতী সুৰাৰ কাৰ্টন উদ্ধাৰ চাপৰত। গ্ৰেপ্তাৰ বিজেপি নেতা তথা সুৰা মাফিয়া ৰাকেশ নাগ। চোৰাং বিলাতী সুৰাৰে বিজেপি নেতা তথা সুৰা মাফিয়া ৰাকেশ নাগে পশ্চিম অসমত চলাইছিল সুৰাৰ ৰমৰমীয়া বেহা। ৰাকেশ নাগৰ পিতৃ চাপৰ পৌৰসভাৰ বিজেপিৰ উপ পৌৰপতি অৰুণ কুমাৰ নাগ। পিতৃৰ লগতে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি চলাই গৈছে চোৰাং আৰু অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। গোলাঘাট জিলাৰ এখন বিলাতী সুৰাৰ বিপণীৰ পৰা চুৰি হৈছিল কেইবা লক্ষাধিক টকাৰ বিলাতী সুৰা। ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষী থানাত দাখিল কৰা হৈছিল এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত মৰ্মে ইতিমধ্যে কেইবাজনো লোকক আটক কৰাৰ লগতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৰাকেশ দাসক। ৰাকেশ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত চাপৰ আৰক্ষীয়ে অভিযান চলাইছিল চাপৰৰ বিজেপি নেতা অৰুণ কুমাৰ নাগৰ ৱাইন শ্বপত। ঘটনাৰ উমান পাই একে পৰিয়ালৰ চাপৰৰ বহলপুৰত থকা ৰাজদ্বীপ বিলাতী সুৰাৰ বিপণীৰ পৰা চোৰাং বিলাতী সুৰাখিনি অইন ঠাইলৈ সৰবৰাহ কৰিবলৈ লওঁতেই হাতে লোটে ধৰা পৰে ৰাকেশ নাগ আৰু সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা বলেৰো পিকআপ বাহনখনৰ লগতে মানজাত আলী নামৰ চালকজন। জব্দকৃত বাহনখনৰ নম্বৰ AS01 QC 8732 বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা ৰাকেশ দাসৰ লগত ঘনিষ্ঠ সম্পৰ্ক অসম সচিবালয়ত কৰ্মৰত গ্ৰেপ্তাৰ হোৱা ৰাকেশ নাগৰ জ্যেষ্ঠ ভাতৃ ৰাকেশ নাগৰ। ৰাজেশ নাগৰ চিনাকি সূত্ৰে চাপৰৰ বহু কম মূল্যত বিক্ৰী কৰিছিল কেইবা লাখ টকাৰ সুৰা। অৱশেষত চাপৰ আৰক্ষী থানাত উপস্থিত হৈ গোলাঘাট আৰক্ষীয়ে লৈ যায় বিজেপি নেতা ৰাকেশ নাগক। ঘটনা সংক্ৰান্তত এতিয়াও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আসাম মাল কিমান দিনৰ পৰা এই ব্যৱসায় কৰি আছে? আজি ফাৰ্ষ্ট টাইম দিছে। আপোনাক গুৱাহাটীৰ পৰা কেতিয়া ধৰিলে? মোক আজি ধৰিলে। একজন মানুহ ধৰিছে ন, তাতে গোলাঘাটত ধৰিছে একজন মানুহ। হয়, ইয়ে লৈ আহিছিলে, ইয়াৰ মই একেলগে আছিলোঁ, ইয়াক ধৰিছে কাৰণে মোক লৈ আহিছিলে। 2 নম্বৰী মাল ক'ৰ পৰা লৈ আহিছিলে? সিহঁতে চুৰি কৰি আনিছিলে চুৰি কি? গোলাঘাটৰ পৰা। চাপৰত বিক্ৰী কৰিছিল। হয়, মানে গোলাঘাট ৰাকেশ নাগ। কাৰ কথা? ৰাকেশ ভালকে নামটো কওক। ৰাকেশ নাগ। ৰাকেশ নাগ। 3,20,000। কিমানখিনি মাল আছে? কিমান হ'ব? 125 মান হ'ব। 120-25 মান হ'ব। নাম্বাৰ 1 মানে 2 নম্বৰী মাল চুৰি কৰা মাল তাৰমানে। চুৰি নে না অৰুণাচলী মাল নে 2 আসাম নম্বৰ? মাল, আসাম মাল। মানে আসাম মাল, অৰিজিনেল মাল, অৰিজিনেল হয়। এইটো 2020 পৰা চিনাকি। তেখেতৰ ভায়েক ছেক্ৰেটাৰীত কাম কৰে নেকি, এনেকৈ চিনাকি। ভাইৰ নাম ৰাজেশ, ছেক্ৰেটাৰীত কাম কৰে। মানে তেখেতৰ থ্ৰু দি আপোনাৰ চেনেলটো এনে চিনাকি হৈছিলোঁ আমি। চেনেলটো ৰাজেশ গুৱাহাটী থাকেতো। তাতে আপুনি গৈছিল মানে ফ্লাইটত গৈছিল? চিনি নাপাওঁ, ৰাস্তাত লগ পাইছিলোঁ। ৰাজেশ আপোনালোকৰ মই অকলে ধৰা হৈছোঁ। আৰু আপোনাৰ নামটো কি কৈছিল? ৰাজেশ দাস। ৰাজেশ দাস। ঘৰ ক'ত? গুৱাহাটী। গুৱাহাটীত। আপোনাৰ কি ৱাইন শ্বপ আছে? নাই নাই, তেনেহ'লে মানে আপুনি নহয়, মানে যোনে ধৰা পৰিছিল গোলাঘাটত, সিহঁতে চুৰি কৰিছিলে। চুৰি কৰি মোক দিছিলে কি গাড়ী কি চুৰি কৰিছে? ক'ৰ পৰা? মদৰ দোকানৰ পৰা চুৰি কৰি কিনে মালটো ইয়াতে আহি কিনে মই ৰাকেশৰ ৰাকেশে ফোন কৰিছোঁ, ৰাকেশে ৰাখবি নেকি মাল কমত আছে, এই কৈছে লৈ আহ। কিমান টকাত বিক্ৰী কৰিছিলে? 3,30,000। কিমানখিনি মাল আছিলে? নাই, খালি ইয়াতে শেষ কৰিছে। বেছি নাছিল না, 120-25 কাৰ্টন আছে। গুৱাহাটীত আছিল বিক্ৰী কৰিছে? নাই, কোন ব্ৰেণ্ডৰ আছিল? নম্বৰ 1 আছিলে, গোটেইখিনি নাম্বাৰ 1 RS অলপ আছিলে। RS আছিল।